ক'ত গৈছা হয়া নলবাৰীলৈ গ'লে এনেকৈ মাতিব আপোনাক নলবাৰীলৈ গ'লে আপোনাৰ ভৰি থমকি ৰ'ব এখন বিশেষ ৰেষ্টুৰেণ্টত ৰেষ্টুৰেণ্টখনৰ সুস্বাদু খাদ্যৰ আমোলমূলীয়া গোন্ধই আপোনাক টানি আনিব সেই বিশেষ ৰেষ্টুৰেণ্টখনলৈ সেই বিশেষ ৰেষ্টুৰেণ্টখনৰ চিনাকি নলবাৰীৰাক দিয়াৰ প্ৰয়োজন নাই ৰাজনীতিবিদৰ পৰা শিল্পী সমাজলৈকে অসমৰ বহু নামজ্বলা ব্যক্তিয়ে সোৱাদ লৈছে সেই ৰেষ্টুৰেণ্টৰ সেইখন হৈছে প্ৰণীতা ৰেষ্টুৰেণ্ট নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নলবাৰীৰ মাজেৰে যাওঁতে বলিউডৰ জনপ্ৰিয় অভিনেতা সুনীল গ্ৰভাৰেও লৈ গ'ল প্ৰণীতাৰ সোৱাদ কঠোৰ পৰিশ্ৰমে বাট মুকলি কৰে সফলতাৰ মন কৰিলেহে চন বাকৰি মাটিটো ধন এই কথাষাৰ প্ৰতিফলন ঘটালে এজন নলবেৰীৰাই তেওঁ হৈছে নলবাৰীৰ পাইকাৰগুচিৰ নৃপেন দাস এসময়ত ফলৰ ব্যৱসায় কৰা নৃপেন দাস প্ৰতিষ্ঠিত হয় সফল ব্যৱসায়ী ৰূপে মই শূন্যৰ পৰা আৰম্ভ কৰিছিলো কাৰণ শূন্যৰ পৰা মানে গতি কৰিবলগীয়া হৈছে যাৰ বাবে মোক অলপ সময়ৰ প্ৰয়োজন হৈছিল সেই কাৰণে অলপ টাইমৰ প্ৰয়োজন হৈছে আপুনি কিমান বয়সৰ পৰা ব্যৱসায় আৰম্ভ কৰিছিল মই মোটামুটি 16 বছৰ বয়সৰ পৰাই তাৰ মানে হেৰি কৰিছো চাকৰিমুখী হোৱাতকৈ অসমীয়া ব্যৱসায়মুখী হওক মই লৰাটোক একেই পথে দেখুৱাইছো মই তাক তেতিয়া কৈছিলো যে মোৰ অবিহনে তোমাৰ এই ব্যৱসায়খন চাব লাগিব আমাৰ অসমীয়া মানুহ গোটেইবিলাকে তাৰ মানে চাকৰি নহলে ঠিকা এইবিলাকে তোমাৰ হেৰি কৰিব খোজে মই বোলো নহয় তুমি ব্যৱসায় থাকা মোৰ অবিহনে তুমি এই ব্যৱসায়টো তুমি চাব লাগিব আৰ্থিক দিনতাৰ বাবে শিক্ষা আধাতে সমাপ্ত কৰিবলগীয়া হৈছিল নৃপেন দাসে তাৰ পাছতে ব্যৱসায়ত নামি পৰে তেওঁ কেতিয়াবা এদিনত এটকাও উপাৰ্জন কৰিব নোৱাৰা নৃপেনে এতিয়া দৈনিক হিচাপত পাৰিশ্ৰমিক পৰিশোধ কৰে ৰেষ্টুৰেণ্টত কৰ্মৰত কৰ্মচাৰীক আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে তেওঁ ৰেষ্টুৰেণ্টত কৰ্মৰত অধিকাংশই মহিলা তেওঁ ৰেষ্টুৰেণ্টৰ উপৰিও আছে এখন গেলামালৰ দোকানো এসময়ত অৰ্থৰ অভাৱত সকলোৰে অনিহাৰ পাত্ৰ হোৱা নৃপেনৰ ৰেষ্টুৰেণ্টখনলৈ ঢাপলি মেলিয়াই এতিয়া বহু ভিআইপি তথা ভিভিআইপিয়ে যুৱ প্ৰজন্মৰ প্ৰতি আপোনাৰ কি পৰামৰ্শ সেইসকল যুৱক যুৱতীক কি ক'ব যিসকলে কৰ্মবিমুখ হৈ হতাশাত ভোগে নহয় মই এইটোত একমত নহয় কাৰণ যে চাকৰি কৰি পেলাই যে মানুহে নিজৰ জীৱনটো গঢ় দিব লাগে তেনেকুৱা নহয় মোৰ হিচাপত ব্যৱসায় হওক বা কিছুমান কৃষি কাৰ্যতে হওক আমাৰ ডেকা যুৱ প্ৰজন্মই নিজক হেৰি কৰিব লাগে অসমীয়া চাকৰিমুখী হোৱাতকৈ ব্যৱসায় কৰক অথবা খেতিত নাঙল ধৰক পথাৰ থাকিলেহে বজাৰ থাকিব নলবাৰীৰ পৰা সুভাষ দাসৰ সহযোগত কংকন লহকৰ আৰু পিটিচি ভাৰদ্বাজ ৰিপোৰ্ট প্ৰাগ ডিজিটেল